আজি গৰু বিহু। এই গৰু বিহুৰ উপলক্ষে বড়োসকলে তেওঁলোকৰ গোহালিৰ গৰুবোৰক গা ধুবৰ কাৰণে মাখিয়তী পাত, কাটিৰি, দীঘলতী পাত, বেঙেনা, তিয়হ, হালধি এইবোৰ যা যোগাৰ কৰি আছে। এইবোৰ আপোনালোকে দেখি আছে, মালা গুঠি আছে আৰু কিছু সময়ৰ পিছতেই গৰুবোৰক নদী বা পুখুৰী, খাল বিলত লৈ যাব। আমি আহকচোন, আমি চাওঁ। এয়া আপোনালোকে দেখি আছে, গৰুবোৰক নদীত এতিয়া গা ধুৱাব আৰু গা ধোৱাৰ পিছত লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা বুলি তেনেকৈ এটা উচ্চাৰণ কৰিব। তেনেকৈ গৰু বিহু পালন কৰা হয়। গৰু গা ধুৱাই অহাৰ পিছত গোহালি ঘৰ, চোতালবোৰ গৰুৰ গোবৰেৰে ধুনীয়াকৈ পৰিষ্কাৰকৈ চাফ চিকুণ কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে বীজাণুমুক্ত এটা ধুনীয়া পৰিৱেশ, যিহেতু গৰুৰ গোবৰত অক্সিজেন থকা বুলি লোকবিশ্বাস। গৰু গা ধোৱা শেষ হোৱাৰ পিছতেই বড়ো ৰাইজে এতিয়া ঢেকীয়া ছিঙিবলৈ যাব। আপোনালোকে দেখি আছে, আজিৰ দিনটোতেই চকৰা ভাতৰ লগত ঢেকীয়া ভাজি খায় আৰু এই সেউজীয়া শাক পাচলি নবিধ তিতা খালে বেমাৰ আজাৰৰ পৰা মুক্ত হ'ব পাৰে বুলি তেওঁলোকৰ এটা লোকবিশ্বাস। তিতা বিৰিকুৰি, ভেদাইলতা তেওঁলোকৰ প্ৰিয়। এতিয়া আপোনালোকে ইয়াত তুলি আছে, দেখি আছে। আজি ৰঙালী বিহুৰ উদ্দেশ্যে বড়ো ৰাইজসকলে সকলো একগোট হৈ মন্দিৰত প্ৰাৰ্থনা কৰিব, যাতে বছৰটো তেওঁলোকে ভালে কুশলে পাৰ কৰিব পাৰে আৰু ডাঙৰক সন্মান জনাই আজি এই মন্দিৰতেই একেলগে তেওঁলোকে শ্বহীদ তৰ্পণ পতাকা উত্তোলন কাৰ্যসূচী তেওঁলোকে হাতত ৰাখে। আপোনালোকে দেখি আছে। বড়োসকলে মন্দিৰত প্ৰাৰ্থনা শেষ হোৱাৰ লগে লগে তেওঁলোকে লক্ষ্মী আদৰা পৰ্ব অনুষ্ঠিত কৰে। এই লক্ষ্মী আদৰাক অৰ্থাৎ মাই নাও বুলি কোৱা হয়। তেওঁলোকে বাটিত পাণ তামোল চাউল লৈ মন্দিৰৰ চিজু গছত 5 পাক ঘূৰে আৰু তেওঁলোকে গীত গাই গাই বাঁহীৰ সুৰত নৃত্য কৰি মাদাল বজাই সেই লক্ষ্মী ঘৰত পাকঘৰ বা ভঁৰালত তেওঁলোকে ধুনীয়াকৈ সজাই পৰাই থৈ দিয়া হয়। মন্দিৰত গাঁৱৰ ৰাইজে এয়া চিফুং, চেৰজা, মাদাল বজাই তেওঁলোকে মাইনাওক আদৰি আছে। এনেকৈ তেওঁলোকে এতিয়া নিজ নিজ ঘৰলৈ মাইনাও লৈ যাব। এয়া আপোনালোকে দেখি আছে, তেওঁলোকে ঘৰলৈ কাৰণে গমন কৰি আছে আৰু মূৰত তেওঁলোকে মাইনাও তুলি লৈছে আৰু এয়া পাকঘৰত মাইনাও স্থাপন কৰিছে, তেওঁলোকৰ আদৰৰ মাইনাও। সৰহশেষত সকলোৱে মিলি একেলগে নৃত্য উপভোগ কৰে আৰু সকলোৱে একেলগে চিফুং, মাদাল, চেৰজা, জথাৰ তালে তালে নতুন বছৰক আদৰণি জনাইছে আৰু তেওঁলোকে মন প্ৰাণ খুলি নৃত্য কৰিছে। আবেলি গাঁৱৰ ডেকা গাভৰুসকলে ঘৰে ঘৰে গৈ বাগৰুম্বা খেৰাই নৃত্য কৰে আৰু তেওঁলোকে ঘৰে ঘৰে যোনে যেনেকৈ যি পাৰে তেওঁলোকক উপহাৰ দিয়ে, দান দিয়ে আৰু তেনেকৈ ৰংজালী বৈশাগু তেওঁলোকে উপভোগ কৰে। এয়া আছিলে বড়োসকলৰ ৰংজালী বৈশাগুৰ বিশেষ এটি মুহূৰ্ত। গাইজ, আমাৰ ভিডিঅ'টি চাই যদি আপোনালোকৰ ভাল লাগিছে, লাইক কৰক, শ্বেয়াৰ কৰক। আকৌ আমাৰ নতুন ভিডিঅ' পাই থাকিবলৈ পাৰিলে ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।